হাজাৰ প্ৰতিকূলতাকো হেলা ৰঙে অতিক্ৰম ৰ'দ বৰষুণ সকলো নেওচি কৰ্তব্য পালন দায়িত্ব যেতিয়া অধিক গধুৰ হয় তেতিয়া যিকোনো পৰিস্থিতিত হৈ ৰ'ব লাগে অবিচল আৰু এয়া তাৰেই স্পষ্ট উদাহৰণ এই দায়িত্ব বহু গধুৰ কাৰণ এয়া অসমবাসীৰ হিয়াৰ আমুথু জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজ সেয়ে জুবিনক হত্যাৰ দুই মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত সেই ভিডিঅ' সংগ্ৰহৰ বাবে এনেদৰেই ধাৰাসাৰ বৰষুণত নিজ কৰ্তব্য পালন কৰিছে এজন সাংবাদিকে ধাৰাসাৰ বৰষুণতো নিজৰ লগতে কেমেৰাটো বচাবলৈ পথৰ কাষৰ এখন সাইনবোৰ্ডকে মেৰিয়াই সংগ্ৰহ কৰিছে ভিডিঅ' উদ্দেশ্য জনতাৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ তদন্তৰ যিমান সম্ভৱ প্ৰতি মুহূৰ্তৰ খবৰ জনতাক দিয়া উল্লেখযোগ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ দিনাৰ পৰাই দিন ৰাতি একাকাৰ কৰি দায়িত্ব পালন কৰি গৈছে সংবাদ মাধ্যমৰ লোকসকলে কেৱল এইটো ঘটনাতে নহয় বিভিন্ন সময়ত কৰ্তব্যৰ তাৰণাত বহু প্ৰতিকূল পৰিস্থিতিত নিজৰ প্ৰাণকো তুচ্ছ কৰি বাতৰি সংগ্ৰহ কৰিবলগীয়া হয় সাংবাদিকে ৰ'দ বৰষুণ তথা বিভিন্ন প্ৰতিকূলতা নেওচি সাংবাদিকসকলে জনতাক যোগান ধৰে খবৰ তথাপি বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হয় সাংবাদিকসকল গঠনমূলক সমালোচনা সকলোৰে কাম্য কিন্তু এই দৃশ্যই পুনৰ প্ৰাসংগিক কৰিছে বিগত কেইবাদিনত ৰাজ্যত চৰ্চিত হোৱা আন এটা ভিডিঅ' যিটো ভিডিঅ'ত ভদ্ৰতাৰ মুখা পিন্ধা ভণ্ড গায়ক নীলোৎপল বৰাই উচতনি দিছে সাংবাদিকৰ কেমেৰা ভাঙিবলৈ আৰু ভণ্ডামি উদঙাই দিয়াৰ বাবে অনুশোচনাহীন নীলোৎপলে সাংবাদিকক কৰিছে তাচ্ছিল্য অৱশ্যে আবেগৰ ভাও দি আইন হাতত তুলি ল'বলৈ উচতনি দিয়া শিষ্টাচাৰহীন নীলোৎপলৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈছে গোচৰ এই ক্ষেত্ৰত আইনে বুলিব নিজৰ বাট ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ